চৰ অঞ্চলৰ পাৰ্কটোত খেতিয়কসকল আৰু শিক্ষাবিদসকলক লৈ এখন সভা হৈছিলে, য'ত খেতিয়কসকলৰ উপাৰ্জন কেনেকৈ বঢ়াব, কেনেকৈ মাকৈ খেতি কৰি তেওঁলোকে বিক্ৰী কৰি উপযুক্ত মূল্য পাব, কেনেকৈ সেই পইচাৰে নিজৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াব, সেই এক ধৰণৰ এখন সভা আছিল। সেই সভাৰ লগত সংগতি ৰাখি কংগ্ৰেছ দলে এদিনৰ ভিতৰতে এখন সভা কৰিলে। এই সভাত তেওঁলোকে কেতিয়া মঞ্চ কৰিলে, কেতিয়াকৈ সভা কৰিলে নাজানো, কিন্তু হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলৰ এই সভাখনত আমি কৈছোঁ যে অহা 26ত আমাৰ সকলো একত্ৰিত হ'ব, বিজেপি বিৰোধী শক্তি চব একত্ৰিত, ব্যক্তিগত ৰাজহুৱা ৰাজনৈতিক ব্যক্তি সকলোৱে আমি একগোট হৈ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা আমি অন্ত পেলোৱাৰ সংকল্প লৈছোঁ। তাৰে আৰম্ভণি আজি আমি ইয়াত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত উজনি, নামনি, বৰাক ভেলী, আমাৰ উত্তৰ অসম সকলোতে আমি যাম, গৈ পেলাই সকলোৱে মিলাপ্ৰীতিৰে হিমন্ত বিশ্ব শৰ্মাৰ এই ভাঙোনমুখী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ ছদ্মবেশী ৰূপবিলাক আমি ৰাইজৰ চকুৰ আগত দাঙি দিম। ইন্দিতলাৰ পৰা বাগমাৰালৈ জলজুৰি নদীৰ এটা সমস্যা, ব্ৰিজৰ, এই ক্ষেত্ৰত কি জনাব? আপোনালোকে দেখিছে যে এই সমস্যাখিনি আমি এইকেইটা দিনৰ ভিতৰতে মই সজোৰে আমি লোকসভাত উত্থাপন কৰিছোঁ। আৰু লোকসভাত কৈছোঁ যে যেতিয়ালৈকে গৰাখহনীয়া সমস্যাটো আমাৰ নেশ্যনেল সমস্যা, ৰাষ্ট্ৰীয় সমস্যা বুলি ডিক্লেয়াৰ নকৰে, তেতিয়ালৈকে কালি টুকুৰা পাৰি আমি কোনোমতে আমি এই সমস্যাৰ লগত যুঁজিব পাৰিম, আমি স্থায়ীভাৱে সমাধান কৰিব নোৱাৰিম। সেইকাৰণে মই লোকসভাত সজোৰে কৈছোঁ যে ব্ৰহ্মপুত্ৰ এখন নদী নহয়, নদ, এখন মেইন ৰিভাৰ, আৰু তেওঁৰ উপনৈসমূহৰ যিটো স্বভাৱ ভাৰতবৰ্ষৰ বাকীবিলাক নদীৰ লগত স্বভাৱৰ লগত নিমিলে। গতিকে ব্ৰহ্মপুত্ৰৰ এই কথাখিনি পাতিবৰ কাৰণে আমাক এখন মোক যিখন আমাৰ সকলোতকৈ শক্তিশালী কমিটি লোকসভাৰ আমাৰ স্থায়ী কমিটি, ষ্টেণ্ডিং কমিটি, সেই ষ্টেণ্ডিং কমিটিত ৱাটাৰ ৰিচোৰ্চত মোক সদস্য কৰিছে। তাতো আমি ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ সকলো বিষয়াসকলক মাতি আনি এই গৰাখহনীয়া সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়, কেনেকৈ এইটো নেশ্যনেল সমস্যা হিচাপে ডিক্লেয়াৰ কৰিব পৰা যায়, তাৰ চেষ্টাত আমি আছোঁ। এতিয়া আমি 26লৈকে অন্ততঃ পাৰিম নে নোৱাৰিম মই নাজানো, কিন্তু 26ত যেতিয়া এই চৰকাৰ সলনি হ'ব, নিশ্চয়কৈ আপোনালোকে কোৱা এই সমস্যাবিলাকৰ স্থায়ী সমাধান হ'ব। ছাৰ, ৰাজনৈতিক মহলত নিজৰ গাত বস্তুবিলাক আমাৰ গালে ঠেলিব বিচাৰিছে। আজি মোৰ কথাই যদি তেওঁ শুনে, তেতিয়া তেওঁ পদত্যাগ কৰক। তেওঁ আজি অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা। সকলো জাতি জনগোষ্ঠীত তেওঁৰ ওপৰত বিতুষ্ট। তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে। তেওঁ যদি আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ, কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায়। মুখ্যমন্ত্ৰীৰ সেইটো কাম নহয় নহয়। মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল, চাকৰি দিলে নে নাই? আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই? আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল, লাখপতি আপোনালোকে দিলে নে নাই? আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে। আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে, হাহাকাৰ লাগিছে। ইফালে আপুনি হেলিকপ্টাৰত উঠিবৰ কাৰণে ধাৰ লৈ ফুৰিছে। ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত পইচাৰ প্ৰকোপত থাকিব নোৱাৰে। স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে। আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে। আমাৰ অসমৰ আদিবাসী গাত কি দুখ? আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে। আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই, আহোম সম্প্ৰদায় তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই, আজি আমাৰ কোচ ৰাজবংশী লোকসকল তেওঁৰ লগত নাই। আজি সকলো শ্ৰেণীৰ ৰাইজ, আপোনাক মই ক'লোঁ চামগুৰি নিৰ্বাচনেই তেওঁৰ কাল হ'ল। চামগুৰিত আজি তেওঁ কৈছে যে তেওঁ জিকিলে, তেওঁতো নিজে এবাৰ হাৰিছে। তেওঁ নিজে এবাৰ হাৰিছেনে নাই? 1996 চনত তেওঁ নিজে এজন MP, তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ জালুকবাৰীত 10,000 20,000 ভোটত তেওঁ হাৰিছেনে নাই? মইতো নিজে হাৰা নাই এতিয়ানো। আজি আমাৰ যিটো নতুন চামগুৰি, তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে। গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ UPত, কিন্তু বিহাৰ UPতকৈ বেছি ৰেগিং কৰিলে। এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে। মুঠতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে 26ত সকলোৰে লগত মিলি সকলো বিজেপি বিৰোধী, হিমন্ত বিশ্ব শৰ্মা বিৰোধী আমি সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ শাসন যে অন্ত পৰিব, সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে। আৰু সেইকাৰণে এদিনৰ ভিতৰতে মিটিং কৰিম বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে।